নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ বিশ্ববিদ্যালয়ৰ কেম্পাছ ভিত্তিক উপন্যাস কৃষ্ণচূড়াৰ ৰঙীন ছাঁ। এয়া অষ্টাদশ খণ্ড, ষড়যন্ত্ৰৰ ফিৰিঙতি। নীলাচল ফেষ্টৰ সেই ভয়ানক অগ্নিকাণ্ডৰ পাছত বিশ্ববিদ্যালয়ত এতিয়া এক থমথম পৰিৱেশ। মিউজিক নাইটৰ আনন্দ নিমিষতে বিষাদলৈ ৰূপান্তৰিত হ'ল। ঋতিক এতিয়া মেডিকেল কলেজৰ অস্ত্ৰোপচাৰ কক্ষত। তাৰ ভৰিৰ আঘাতটো গুৰুতৰ। অৰ্ণৱে হস্পিটেলৰ কৰিডৰত বহি আছিল। তাৰ হাত দুখন তেতিয়াও কলা পৰি আছিল। সেই লুৰখটাটো উঠাবলৈ যাওঁতে হোৱা দাগ। অনন্যা ওচৰতে বহি আছিল। তাইৰ চকুহাল উখহি আছিল। ঋতিকৰ প্ৰতি থকা তাইৰ মমতা দেখি অৰ্ণৱৰ মনত এতিয়া ঈৰ্ষা নহয়, বৰঞ্চ এক অপৰাধবোধ জাগিছিল। অৰ্ণৱ, তুমি কালি যদি সময়ত নাহিলাহেঁতেন আমি চাগে জীয়াই নাথাকিলোহেঁতেন, অনন্যাই খুব ধীৰে ধীৰে ক'লে। মই ঠিক সময়ত আহিলোঁ সঁচা, কিন্তু মোৰ মনটো বহুত পলমকৈহে সাৰ পালে অনন্যা, অৰ্ণৱে অনুতপ্ত হৈ ক'লে। ঋতিকৰ একো নহয়, তুমি চিন্তা নকৰিবা। ঠিক তেনেতে আৰক্ষীৰ এজন বিষয়া হস্পিটেললৈ সোমাই আহিল। তেওঁ অৰ্ণৱক মাতিলে। অৰ্ণৱ শৰ্মা, আমি ফৰেনচিক ৰিপৰ্টটো পাইছোঁ। গ্ৰীণ ৰুমৰ সেই শ্বৰ্ট চাৰ্কিটটো স্বাভাৱিক নাছিল। কোনোবাই জানি বুজি মেইন তাঁৰডাল কাটি তাত পানী ঢালি দিছিল, যাতে স্পাৰ্ক হোৱাৰ লগে লগে জুই লাগে। আৰু সেই লুৰখুটাটো আগতেই ঢিলা কৰি থোৱা আছিল। অৰ্ণৱৰ তেজ যেন গোট মাৰিলে। তাৰমানে সেয়া ঋতিকক মাৰিবলৈ কৰা এটা পৰিকল্পনা আছিল, হয়তো, অথবা গোটেই অনুষ্ঠানটো বন্ধ কৰিবলৈ, আৰক্ষী বিষয়াজনে গহীনকৈ ক'লে। অৰ্ণৱে লগে লগে বিশ্ববিদ্যালয়লৈ উভতি আহিল। সি দিগন্তক লগত লৈ সেই ভস্মীভূত মঞ্চখনৰ ওচৰলৈ গ'ল। ৰাতিৰ অন্ধকাৰত সি টৰ্চৰ পোহৰত কিবা ক্লু বিচাৰিবলৈ ধৰিলে। সি দেখিলে মঞ্চৰ পাছফালে এটা কলা ৰঙৰ জেকেট পৰি আছে। জেকেটটোৰ জেপত এখন পৰিচয় পত্ৰ আছিল। পৰিচয় পত্ৰখন চাই অৰ্ণৱ স্তম্ভিত হ'ল। সেইজন আছিল বিদ্যুৎ বৰুৱাৰ সেই পুৰণি সহযোগীজনৰ, যিজনে গ্ৰন্থাগাৰত জুই লগাইছিল। দিগন্ত, ইয়াৰ মানে এতিয়াও সেই পুৰণি গোটটো সক্ৰিয় হৈ আছে। ডক্টৰ হাজৰিকা জেললৈ গ'ল সঁচা, কিন্তু তেওঁৰ মানুহবোৰ এতিয়াও কেম্পাছতে ঘূৰি ফুৰিছে। সিহঁতে প্ৰতিশোধ ল'ব বিচাৰিছে, অৰ্ণৱে ক'লে। অৰ্ণৱে বুজি পালে যে ঋতিক কেৱল এটা চিকাৰ আছিল। আচল লক্ষ্য হয়তো আছিল অৰ্ণৱ বা অনন্যা। ঋতিক নতুনকৈ অহাৰ বাবে তেওঁলোকৰ বাবে সহজ লক্ষ্য হৈ পৰিল। সেই নিশা অৰ্ণৱে ঋতিকৰ কোঠালৈ গ'ল। ঋতিকৰ জ্ঞান ঘূৰি আহিছিল। অৰ্ণৱ, থেংক ইউ, ঋতিকে দুৰ্বল মাতেৰে ক'লে। অনন্যাই ক'লে, তুমি কেনেকৈ মোক পিঠিত তুলি উলিয়াই আনিছিলা। সেইবোৰ বাদ দিয়া ঋতিক, তুমি মোক কথা এটা কোৱা, অনুষ্ঠানৰ আগতে তোমাক কোনোবাই কিবা সকিয়নি দিছিল নেকি। ঋতিকে অলপ চিন্তা কৰি ক'লে, এটা অচিনাকি ফোন আহিছিল। কৈছিল, নতুনকৈ আহি বেছি জিলিকিবলৈ চেষ্টা নকৰিবা, নহ'লে পোহৰতে পুৰি মৰিবা। মই ভাবিছিলোঁ কোনোবাই ধেমালি কৰিছে। অৰ্ণৱে এটা গভীৰ নিশ্বাস ল'লে। যুঁজখন এতিয়াও শেষ হোৱা নাই, বৰঞ্চ ই এক অধিক বিপদজনক ৰূপ লৈছে। শত্ৰুৱে এতিয়া আন্ধাৰৰ পৰা আক্ৰমণ কৰিছে। ৰাতি হোষ্টেলত অৰ্ণৱে তাৰ ডায়েৰীখন উলিয়ালে। আজিৰ পৃষ্ঠাখনত এটা নতুন সংকল্প আছিল। মই ভাবিছিলোঁ বসন্ত আহিছে, কিন্তু এয়া আছিল শ্মশানৰ নীৰৱতা। ঋতিকৰ তেজৰ প্ৰতিটো টোপালৰ হিচাপ ল'ব লাগিব। নীলাচলৰ কৃষ্ণচূড়াবোৰ এতিয়াও ৰঙা হৈ আছে, কিন্তু এয়া কোনো উৎসৱৰ ৰং নহয়। এয়া হ'ল এক নতুন প্ৰত্যাহ্বানৰ তেজ। অনন্যা,
মই তোমাক আৰু কোনো বিপদত পৰিবলৈ নিদিওঁ। আজিৰ পৰা মই কেৱল এজন ছাত্ৰ নহয়, মই হ'ম এই বিশ্ববিদ্যালয়ৰ এজন পহৰীয়া। বাহিৰত বতাহজাক অতি তীব্ৰ আছিল। বিশ্ববিদ্যালয়ৰ প্ৰতিটো চুকত যেন একোটা ৰহস্য লুকাই আছিল। অৰ্ণৱে খিৰিকীৰে চালে। দূৰৈৰ সেই পৰিত্যক্ত লাইব্ৰেৰীটো এতিয়াও জুইৰ ধোঁৱাৰ দৰে কলা হৈ আছে। সি জানিছিল অহা কেইদিনমান তাৰ জীৱনৰ আটাইতকৈ কঠিন সময় হ'বলৈ গৈ আছে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত অৰ্ণৱে সেই অচিনাকি ফোনটোৰ আঁত ধৰি ক'ত উপস্থিত হ'ব? বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ ওপৰত অৰ্ণৱৰ সন্দেহ কিয় বাঢ়িব? আৰু অনন্যাৰ জীৱনলৈ অহা এক নতুন ভাবুকি। এইসমূহ জানিবলৈ আপোনালোক আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডলৈ। ধন্যবাদ।